নমস্কাৰ সকলোকে। মই জবা আৰু মই আজি আপোনালোকৰ আগত ক'বলৈ আহিছোঁ। আপোনালোক হয়তো বহুতে এই সমস্যাটোত ভুগিছিলে চাগে, বা ময়ো নিজে ভুগিছিলোঁ। মোৰ কি হৈছিলে, আমাৰ মেহেন্দি যেতিয়া লগাইছিলোঁ মোৰ বিয়াৰ টাইমত, তেতিয়া মোক মেহেন্দিয়ে গোটেই হাত দুখন যিখিনি জেগালৈ মানে মেহেন্দি লগাইছিলোঁ গোটেই ডাকি একদম ইনফেকশ্যন টাইপৰ হৈ গৈছিলে। চ' তেতিয়া ডক্তৰক যেতিয়া দেখুৱালোঁ যে গম পালোঁ যে এইটো মোৰ মেহেন্দিয়ে ডকাৰ ফলতে এনেকুৱা হৈছে। প্ৰথমৰ অৱস্থাত ভাবিছিলোঁ যিহেতুকে আগতে খাৰু চাৰু ধৰণৰ তেনেকুৱা একো পিন্ধা অভ্যাস নাছিলে, হয়তো সেইটো কাৰণে হ'ল নেকি, সেনেকুৱা বুলি ভাবিছিলোঁ। কিন্তু যেতিয়া লাহে লাহে বহুত বেছি বাঢ়ি গ'ল, তো পিছলৈ গম পালোঁ যে এইটো মেহেন্দিৰ মানে ছাইড এফেক্ট হয়। আৰু সেই তেনেকুৱা যেতিয়া ডক্তৰৰ পৰা পৰামৰ্শ পালোঁ যে এইটো মেহেন্দি ডকাৰ ফলত হৈছে, আৰু মই যিহেতু মডিকেয়াৰৰ লগত জড়িত, আৰু মডিকেয়াৰত আমাৰ বিভিন্ন ধৰণৰ কিছুমান ছাপ্লিমেণ্ট পোৱা যায়, আৰু সেই হিচাপে মই এইটো এটা যিহেতু ইনফেকশ্যন টাইপৰে আছিলে, সেনেকুৱাৰ কাৰণে মই আমাৰ মডিকেয়াৰত এই আমলা জুচ আছে, যিহেতু ভিটামিন চি আমাৰ বডিৰ কাৰণে বা আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়। এই আমলা জুচৰ 20 ml আৰু এল'ভেৰা জুচ আছে আমাৰ, এল'ভেৰা জুচৰ আমাৰ 20 ml। এই দুইটা মিক্স কৰি পিনে মই ৰাতিপুৱা খালী পেটত খাইছিলোঁ কুহুমীয়া পানীৰে। তাৰপিছত তাৰ লগতে ব্ৰেকফাষ্ট কৰি উঠি মই খাইছিলোঁ ইণ্টেলেক্ট, যিটো মানে পাইন গছৰ পৰা বনোৱা হয়, আৰু এই যিকোনো ধৰণৰ ইনফেকশ্যনৰ কাৰণে ই যথেষ্ট ভাল, বা স্কিনৰ যিকোনো ধৰণৰ প্ৰব্লেমৰ কাৰণে ই যথেষ্ট ভাল। এই তিনিটা প্ৰডাক্ট মই ব্যৱহাৰ কৰি খাই মোৰ হাতৰ যিখিনি মেহেন্দিয়ে ডাকি হাতৰ অৱস্থা নোহোৱা কৰি পেলাইছিলে, সেই গোটেইখিনি সম্পূৰ্ণ 3 মাহৰ ভিতৰতে মোৰ গোটেই হাতখন ভাল হৈ গ'ল। আৰু মই আপোনালোকৰ ভিডিঅ'ত ইয়াতে এনেদৰেতো দেখুওৱা অসুবিধা হ'ব, মই ফটোত মোৰ যিখিনি হাতত যেনেকুৱা অৱস্থা হৈছিলে তাৰে মোৰ ফটো আছে মোৰ লগত, মই আপোনালোকৰ লগত সেই ফটোখিনিও শ্বেয়াৰ কৰিম। আৰু লগতে মই এটা ব্যৱহাৰ কৰিছিলোঁ বডি লোচন, মই এতিয়াও এইটো ভিটামিন ই আৰু এল'ভেৰাৰে বনোৱা বডি লোচন, এইটো মই এতিয়াও ব্যৱহাৰ কৰোঁ। আৰু সেইখিনি সময়তো যেতিয়া মোৰ হাত দুখন ডাকি অৱস্থা নোহোৱা কৰিছিলে, তেতিয়াও মই এই বডি লোচনটো ব্যৱহাৰ কৰিছিলোঁ। লগতে মই যি দেখুৱালোঁ এল'ভেৰা জুচ, আমলা জুচ আৰু ইণ্টেলেক্ট, এইকেইটা ব্যৱহাৰ কৰি মই সম্পূৰ্ণ ভাল হ'লোঁ। আৰু যদিহে আপোনালোকৰো এনেকুৱা সমস্যা হৈছে যে মেহেন্দিয়ে ডাকিছে আপোনালোকক, ধৰক এনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে, তেতিয়াহ'লে আপোনালোকে এবাৰ মডিকেয়াৰ আমাৰ যিকেইটা আমলা জুচ, এল'ভেৰা জুচ, ইণ্টেলেক্ট, লগতে এই ভিটামিন ই আৰু এল'ভেৰাৰে বনোৱা বডি লোচনটো এবাৰ ব্যৱহাৰ কৰি চাব পাৰে। থেংক ইউ।